হেল্ল' এভৰিৱান কি খবৰ তোমালোকৰ আজি মই তোমালোকৰ ওচৰত এটা বিগ আপডেটছ লৈ আহিছো আপডেটছটো এইটোৱে যে তোমালোকৰ স্কলাৰশ্বিপৰ ওপৰত মানে তোমালোকৰ এটা স্কলাৰশ্বিপ আহিছে তোমালোকে সকলোৱে শুনিছে চাগে MLA স্কলাৰশ্বিপ একচুৱেলি মানে বহুতে কমেন্ট কৰি আছে যে মানে MLA স্কলাৰশ্বিপৰ ওপৰত মই এটা ভিডিঅ' বনাব লাগে চ' মই তোমালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছো এইটোৱে যে ফাৰ্ষ্ট কথা MLA স্কলাৰশ্বিপটো মানে স্কলাৰশ্বিপ একচুৱেলি মানে অকণমান দুখীয়া মানুহখিনিক দিয়া হয় আৰু বাৰু যি নহওক তোমালোকক মই স্ক্ৰীনত দেখাই দিছো তোমালোকে চাগে চাই আছা গতিকে এই MLA স্কলাৰশ্বিপটো তোমালোকৰ মানে এতিয়া দিয়া হ'ব আৰু ইয়াতে তোমালোকৰ মই যে স্ক্ৰীনত যে দেখাই দিছো ইলিজিবিলিটি ক্ৰাইটেৰিয়া মানে এইখিনি তোমালোকে ভালদৰে চাবা মানে কোনে পাব গম পাইছানে চ' এইখিনি ইয়াতে যে লিখা আছে ৰেচিডেন্স মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেন্ট অফ আছাম তাৰ মানে কি হ'ব লাগিব নাই বুলি কওঁতে তাৰমানে তোমালোকে সেই আছামৰ মানে ৰেচিডেন্ট হ'ব লাগিব আৰু সেইটো কথা কৈছে তাৰপিছত কনষ্টিটিউৱেঞ্চিৰ কথা ক'ব গ'লে ৰেচিডেন্ট অফ দ্য স্পেচিফিক MLA কনষ্টিটিউৱেঞ্চি আৰু এইটো তোমালোকৰ মানে এটা MLA কনষ্টিটিউৱেঞ্চিৰ হ'ব লাগিব তাৰপিছত এডুকেশ্যন লেভেলৰ যদি মই কথা ক'ব যাওঁ ইয়াতে যে আছে ষ্টাডিং ইন ৰেকগনাইজ স্কুল কলেজ অৰ ইউনিভাৰ্চিটি মানে 9 পোষ্ট গ্ৰেজুৱেট তাৰমানে তুমি য'তে পঢ়ি নাথাকক কিয় তুমি যদি ধৰ ক্লাছ 9-10তো পঢ়িছা কোনোবাই যদি পোষ্ট গ্ৰেজুৱেশ্যনো যদি কৰি আছা কোনোবাই যদি ডিগ্ৰীও যদি কৰিছা মানে যোনে যি নকৰক কিয় গম পাইছানে সেইটো তোমালোকে কৰিব পাৰিবা আৰু এইখন একচুৱেলি তোমালোকে মানে MLA ৰ পৰা পাবা দিয়কচোন মানে য'ত MLA অফিচ আছে তাৰ পৰা এইখন পাই যাবা তাৰপিছত আৰু ইয়াতে ফেমিলি ইনকামৰ কথা আছে যে এনুৱেল ফেমিলি ইনকাম মাষ্ট বি বিল' এ কাৰ্টেন লিমিট ইজি 2.2 lakhs তাৰ মানে কৈছে আৰু ফেমিলি ইনকাম তোমালোকৰ কিমান হ'ব লাগিব জানানে 2 লাখতকৈ কম হ'ব লাগিব তাৰপিছত মেৰিট নিড ইয়াতে বেছড অন একাডেমিক মেৰিট এণ্ড ফাইনেন্সিয়েল নিড আৰু ইয়াতে তোমালোকৰ মানে মেৰিট লিষ্ট অনুসৰি মানে ফাইনেন্সিয়েলৰ ওপৰত ডিপেণ্ড কৰি কেনে মানে এই স্কলাৰশ্বিপটো তোমালোকক দিয়া হ'ব বুজি পাইছানে সেইখিনিয়ে তাৰপিছত যদি মই নেক্সট যদি মই আৰু ক'ব যাওঁ মানে ইয়াতে এইবাৰ দেখাইছো যে ডকুমেণ্টছ নিডেড কি ডকুমেণ্টছ লাগিব চাবিছো এপ্লিকেশ্যন ফৰ্ম প্ৰথম কথা এপ্লিকেশ্যন ফৰ্মখন লাগিব কমপ্লিটেড এপ্লিকেশ্যন ফৰ্ম চাইন বাই দ্য লোকেল MLA আৰু তোমালোকে মানে লোকেল MLA ৰ পৰা সেই ফৰ্মখনত তোমালোকে চাইন কৰি আনিব লাগিব গম পাইছানে ফৰ্মখন কিন্তু বেছি মেইন ঠিক আছে তোমালোকে ফৰ্মখন মানে তোমালোকে ক'ৰবাৰ পৰা ফটো ষ্টেট কৰি কিবা কৰি তেনেকে ওলালে নহ'ব অৰিজিনেলি অফিচৰ পৰা আনিব লাগিব আৰু তাত এটা চাইন থাকিব লাগিব তাৰপিছত পাছপৰ্ট ফটো ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফছ এইবোৰ লাগিব গমেটো পোৱা তাৰপিছত ID প্ৰুফ কি লাগিব তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যি দিয়া এইটো তোমালোকৰ ইচ্ছা আৰু ইনকাম চাৰ্টিফিকেট তোমালোকৰ আছেই চাগে সকলোৰে ভেলিড ইনকাম চাৰ্টিফিকেট ফ্ৰম ৰিভিনিউ চাৰ্কেল অফিচাৰ চ' এইখন তোমালোকে ইনকাম চাৰ্টিফিকেটখন ৰিভিনিউ অফিচাৰৰ পৰা অনা হ'ব লাগিব গমে পোৱা ইনকাম চাৰ্টিফিকেটৰ কথা আৰু বেছি ক'ব নাযাওঁ তাৰপিছত এডুকেশ্যনেল পাছপৰ্ট তোমালোকৰ কি লাগিব জানানে মাৰ্কশ্বিট লাগিব তাৰপিছত পাছ কৰা মাৰ্কশ্বিট লাগিব পাছ চাৰ্টিফিকেট লাগিব ঠিক আছে তাৰপিছত এডমিশ্যন ফিজ ৰিচিপ্ট কাৰেণ্ট ইয়াৰত এইবাৰ তুমি যোনটো বছৰতে এডমিশ্যন লগাইছা য'ত লগাইছা আৰু তাৰে তোমালোকৰ সেই ফিজ ৰিচিপ্টটো লাগিব ঠিক আছে আৰু বেংক ডিটেইলছ যদি মই কথা ক'ব যাওঁ তেনেহ'লে কি লাগিব বেংকৰ পাছবুকৰ ফটো লাগিব শ্বয়িং নেম একাউণ্ট নাম্বাৰ IFSC কোড এইবিলাক ফৰ্ম ফিল আপ কৰি পোৱা নাই সেইবিলাকেই আৰু বেলেগ আৰু কিবা লাগিব নে ফৰ্মখন আনিলে গমেই পাবা কি লাগে কি নালাগে সেইটোৱে তাৰপিছত নেক্সট মানে তোমালোকক মানে ফৰ্মখন মই অকণমান মানে কি কৰিছো স্ক্ৰীনত দেখাই দিছো তাত যে আছে তোমালোকৰ নেম অফ এপ্লিকেণ্ট তাত তোমালোকৰ নামটো লিখিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ লিখিব লাগিব তোমাৰ জেণ্ডাৰ লিখিব লাগিব তুমি মেল নে ফিমেল সেইখিনি তাৰপিছত গাৰ্জেন্স নেম লিখিব লাগিব এড্ৰেছটো ভালকে লিখিবা ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ হয় তুমি ৱাৰ্ড পোষ্ট অফিচ লোকেলিটি ব্লক কি তোমাৰ ভিলেজ কি পুলিচ ষ্টেচন কি ফটো লগাবা কাষৰ ফালে বেংকৰ নেম লিখিবা IFSC কোড লিখিবা কাষ্টটো লিখিবা ঠিক আছে চ' ফৰ্মখন এনেকুৱাই ধৰণৰ আৰু ফৰ্মখন যেনেকে দি আছে মই তেনেকে দেখাইছো আৰু মানে ফৰ্ম ফিল আপটো কৰিব জানিবা ID প্ৰুফ কিবা দিবা যি সোধে আৰু ইমান ডাঙৰ হৈছে ফৰ্ম এখন আৰু ফিল আপ কৰিব নাজানিবা নে আৰু যদি নাজানে তেনেহ'লে তুমি জানা এজনক মানে কৰিব দিব পাৰে ফৰ্মখন ফিল আপ কৰি দিব ক'বা ঠিক আছে আৰু জেনেৰেল ৰুলছ ফৰ সুহৃদ বেনিফিচিয়াৰিজ আণ্ডাৰ এডুকেশ্যন কেটেগৰী আৰু কিছুমান ৰুলছ দি থৈ দিছে অনলি ওৱান বেনিফিচিয়াৰী মে বি চিলেকশ্যন ফ্ৰম এ পাৰ্টিকুলাৰ ফেমিলি ইন অন ফাইনেন্সিয়েল ইয়াৰ আৰু কি কৰা প্ৰত্যেক বছৰত তাৰমানে এখন ঘৰৰ এজনক চিলেকশ্যন কৰা হয় তাৰমানে এইটো নহয় যে তোমালোকৰ ধৰটো দুজন ভাই ভনী আছে দুয়ো কৰিছে দুয়ো নোপোৱা এজনে পাবা তোমালোকৰ সেইটো কৈছে সাকসেসফুল ষ্টুডেণ্টছ উইল বি এলিজিবল টু গেট ৰিপিট ফাইনেন্সিয়েল এছিষ্টেন্স ফৰ দ্য ইণ্টাৰ কোৰ্ছ পিৰিয়ড ইন হিজ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বাট
ওৱান্স অনলি ইন একাডেমিক ইয়াৰ আৰু তোমালোকে যিজন ছাকচেছফুল ষ্টুডেণ্ট হ'ব আৰু মানে ইয়াতে আৰু সেইজনকে মানে এনেকৈ দিয়া হ'ব জেনেৰেল কেটেগৰী ষ্টুডেণ্টছ উইল বি এলিজিবল অফ ইয়ৰ ভকেশ্যনেল এডুকেশ্যনেল ৰিকগনাইজ বাই এনি গভট ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন ৰিকগনাইজ আণ্ডাৰ PMKVY মানে ইয়াতে নিয়মখিনি দি থকা হৈছে আৰু কোনোবাই যদি বোলে MLA আণ্ডাৰৰো যদি হোৱা ধৰ কোনোবা তোমালোকৰ ঘৰৰ কোনোবা MLA আছে কিবা সেনেকুৱা ফেমিলিৰ যদি তুমি ল'ৰা বা ছোৱালী হতে নেলে তোমালোকে নপোৱা চ' কিছুমান গাইডলাইনছো দি থৈ দিছে কি কৰিব পাৰে কি কৰিব নোৱাৰে সেইটোৱে আৰু চ' মানে তোমালোকে ট্ৰাই কৰিবা পালে তোমালোকে কিমান পাবা 10,000 এটা পাবা আৰু গতিকে 10,000 কৰি পাবা 10,000ৰ পৰা 20,000ৰ ভিতৰত পাবা চ' কৰিবা আৰু কাৰণ এনেকে স্কলাৰশ্বিপ বহুত আহি থাকে কি আহি থাকে আৰু এইটোও নহয় যে মানে প্ৰত্যেকে পাব বা কিবা ঠিক আছে তথাপিও যিহেতু বৰ্তমান মই MLA স্কলাৰশ্বিপটোৰ ওপৰত মই আপডেটছ পাইছোঁ চ' সেইকাৰণে এই ভিডিঅ'টো বনাই দিছোঁ ঠিক আছে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈকে আহিছোঁ ধন্যবাদ